হেল্ল' বন্ধু বান্ধৱীসকল, আজি পনীৰৰ পকৰি বনাম। তাৰে ৰেচিপিটো মই দিবলৈ চেষ্টা কৰিছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ সৰুকৈ, জলকীয়া কাটি লৈছোঁ আৰু পনীৰখিনি মই মেছ কৰি লৈছোঁ। ইয়াতে এতিয়া মই নিমখ অকণমান দিছোঁ, হালধি দিছোঁ, কালজিৰা অকণমান দিম, অকণমান জিৰা পাউডাৰ দিম ইয়াতে, আৰু এচামুচ মই ইয়াতে পিঠাগুড়ি দিম। এতিয়া ইয়াতে অকণমান মই বেচন পাউডাৰো দিম, বেচন বেছি নিদিওঁ, 4 বা 5 চামুচমান দিম। এনেকৈ বনাই খাই খুবেই ভাল লাগে। আপোনালোকে বনাই খায়নে এনেকৈ জনাবচোন। পনীৰৰ পকৰি খাবলৈ মই খুব ভাল পাওঁ। এইখিনি এতিয়া গোটেই মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে অকণমানকৈ পানী দিম, পানীখিনি দি কিনে ভালদৰে মিক্স কৰি ল'ম। এনেকৈ খাবলৈ যে বৰ ভাল লাগে দেই। এইখিনি গোটেই মিক্স কৰা হৈ গ'ল। একেবাৰে সহজ বাৰু বনাবলৈ, চবেই জানেই চাগে। এতিয়া কেৰাহী এটা গৰম কৰি লৈছোঁ, ইয়াতে ৰিফাইন দি লৈছোঁ। বাছ আৰু ইজি আৰু এনেকৈ যেনেকৈ ইচ্ছা তেনেকৈ চেপ দি পেলাই ইয়াতে ভাজিব পাৰি। এনেকৈ মই 2-3টাকৈ ভাজি ল'ম। এনেকৈ আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ চেপ দি পেলাই বনাব পাৰে। মই এনেকৈ চিম্পুলকৈ বনাইছোঁ বাৰু, একো বেছি চেপ দিয়া নাই। এনেকৈ ফ্ৰাই কৰি লৈ পেলাই আৰু হ'বই আৰু বনোৱা। এয়া হৈছে, এটা ছাইড হৈ গ'ল ভজা, আনটো ছাইড হ'লে হৈয়ে গ'ল আৰু বনাবলৈ। খাবলৈও ভাল লাগে আৰু বনায়ো ভাল লাগে। এনেকৈ বনাই খায়নে কোনোবাই জনাবচোন। এয়া হৈ গ'ল পনীৰৰ পকৰি। এয়া চচৰ সৈতে খাবলৈ বৰ ভাল লাগে। এয়া হৈ গ'ল বনাই। এতিয়া আৰু গৰম গৰম খালেই হয়। কমেণ্ট কৰিবচোন কোনোবাই এনেকৈ মোৰ দৰে বনায়নে।